ইংৰাজী শিকিবলৈ হ'লে আমি কুৱেশ্যন সুধিব জানিব লাগিব, আকৌ সেইবোৰ আমি নিজে নিজে প্ৰেক্টিচ কৰিব লাগিব। তো বন্ধুসকল, আমি নিজে নিজে কেনেকৈ প্ৰেক্টিচ কৰিব পাৰোঁ, আমি কেনেকৈ কুৱেশ্যন ক'ব পাৰোঁ, তাকে আজি আমি আলোচনা কৰিম যে সৰু সৰু চেণ্টেন্সেদি আমি কেনেকৈ কুৱেশ্যন সুধিব পাৰোঁ। তো বন্ধুসকল, আজি আমি WH ৱাৰ্ড, হু, হোৱাট, হোৱেৰ, হুম, হুইচ, হাউ এইবিলাকেদি আমি কেনেকৈ কুৱেশ্যন সুধিব পাৰোঁ তাকে লৈ আমি আলোচনা কৰিম। অতি কম সময়ৰ ভিতৰত আমি বুজিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, নিশ্চয় বুজিব পাৰিব, আৰু যিসকল বিগিনাৰ্ছ আছে সিহঁতৰ কাৰণে অতি হেল্পফুল হ'ব পাৰে ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল, এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। তো বন্ধুসকল, আপোনালোকে ইয়াতে লক্ষ্য কৰক যে মই ইয়াতে লিখিছোঁ হু, হোৱেন, হোৱাট, হোৱেৰ, হাউ ইত্যাদি কুৱেশ্যন। ডেট মিনছ এইবিলাক হৈছে WH ৱাৰ্ড। তো এই WH ৱাৰ্ডবিলাকেদি আমি কেনেকৈ কুৱেশ্যন সুধিব পাৰোঁ, সৰু সৰু চেণ্টেন্স আমি কেনেকৈ নিজে নিজে প্ৰেক্টিচ কৰিব পাৰোঁ তাকে আজি আমি আলোচনা কৰিম। আৰু WH ৱাৰ্ডেদি কুৱেশ্যন সোধা ৱাৰ্ড আছে, তো সেইবিলাক আমি নেক্সট ক্লাছত আলোচনা কৰিম। আজি আমি কম সময়ৰ ভিতৰত এইবিলাকেদি কেনেকৈ সৰু সৰু চেণ্টেন্স গঠন কৰিব পাৰোঁ তাকে আমি আলোচনা কৰিম। তো বন্ধুসকল, প্ৰথমতে আমি হুৱেদি কুৱেশ্যন সোধা শিকিম। যে হু, আকৌ ইয়াতে লিখিছোঁ পাৰ্চন। ডেট মিনছ কোনো পাৰ্চনক যেতিয়া নিৰ্দেশ কৰিব, কোনো ব্যক্তিক যেতিয়া নিৰ্দেশ কৰিব তেতিয়া আমি হুৱেদি কুৱেশ্যন সুধিব লাগিব। অৰ্থাৎ হু মানে হৈছে কোন। আকৌ এটা বস্তু মনত ৰাখিব, যেতিয়া আমি হুৱেদি কুৱেশ্যন সুধিম তেতিয়া বাক্যটোত কোনো ছাবজেক্ট নাথাকে। ডেট মিনছ কোনো কৰ্তা নাথাকে। ছাবজেক্টৰ ঠাইত আমি হু লিখিব লাগে। ইয়াতে লক্ষ্য কৰিব চেণ্টেন্স পেটাৰ্ণটো আমি এনেকৈ ইউজ কৰিব লাগে যে প্ৰথমতে আমি হু দিওঁ, তাৰপিছত ভাৰ্ব, তাৰপিছত অবজেক্ট। ভাৰ্বটো প্ৰেজেণ্ট টেন্সত হ'ব পাৰে, পাষ্ট টেন্সত হ'ব পাৰে। আপুনি যি টেন্সত ক'ব বিচাৰিব সেই অনুপাতে ভাৰ্বটো লিখি দিলে হৈ গ'ল। এটা বস্তু মনত ৰাখিব যে ছাবজেক্টৰ ঠাইত আমি কি ইউজ কৰিম, হু ইউজ কৰিম। বা আমি এনেকৈও চেণ্টেন্স এটা গঠন কৰিব পাৰোঁ, WH ৱাৰ্ড, তাৰপিছত আমি হেল্পিং ভাৰ্ব লগাই দি কিনেও বাক্য গঠন কৰিব পাৰোঁ। আপোনালোকে এই তলৰ এক্সাম্পল কেইটালৈ লক্ষ্য কৰক, নিশ্চয় বুজিব পাৰিব। তো ইয়াতে মই লিখিছোঁ কোনে আহিছিল। কোনে আহিছিল ডেট মিনছ কোনো পাৰ্চনক নিৰ্দেশ কৰিছে, কোনো ব্যক্তিক নিৰ্দেশ কৰিছে যে কোনে আহিছিল। এই চেণ্টেন্সটো যেতিয়া আমি প্ৰেক্টিচ কৰিম বা ক'বলৈ যাম কি ক'ব, এই চেণ্টেন্সটো আমি এনেকৈ লিখিব লাগিব যে কোনে আহিছিল। তো কোনে ডেট মিনছ হু। আমি প্ৰথমতে চেণ্টেন্স ষ্ট্ৰাকচাৰটো অনুযায়ী লিখিলে আমি কি লিখিব লাগিব যে প্ৰথমতে আমি হু লিখিব লাগিব, হু। তাৰপিছত ইয়াতে লক্ষ্য কৰক আহিছিল। আহিছিল ডেট মিনছ এইটো ভাৰ্ব লিখিছোঁ আমি পাষ্ট টেন্সত। চ' কাম মানে অহা, কেম মানে আহিছিল। তো আমি ইয়াত ডাইৰেক্ট লিখি দিব লাগিব কেম, যে হু কেম, আকৌ কুৱেশ্যন মাৰ্ক লিখি দিলে আমি চেণ্টেন্সটো গঠন কৰিব পাৰিম। তো এই ধৰণৰ আপোনালোকে বিভিন্ন চেণ্টেন্স নিজে নিজে ঘৰতে প্ৰেক্টিচ কৰিব পাৰে যে হু কেম, হু ডিড, হু ৰোড, হু ৰিড, হু প্লেড। এই ধৰণে আমি বহুতো চেণ্টেন্স নিজে নিজে প্ৰেক্টিচ কৰিব পাৰোঁ। আৰু আপোনালোকে প্ৰেক্টিচ কৰি চাব, নিশ্চয় ইজি হৈ আহিব। আকৌ এই চেণ্টেন্সটোলৈ লক্ষ্য কৰক কোনে কৰিছিল। কোনে কৰিছিল ডেট মিনছ কোনো এজন ব্যক্তিক নিৰ্দেশ কৰিছে, কোনো এজন পাৰ্চনক নিৰ্দেশ কৰিছে। চ' ইয়াত আমি এনেকৈ লিখিব লাগিব, আমি প্ৰথমতে হু দিব লাগিব যে হু, তাৰপিছত ইয়াতে লক্ষ্য কৰক কৰিছিল। কৰিছিল এই ভাৰ্বটো পাষ্ট টেন্সত থকাৰ কাৰণে আমি ডাইৰেক্ট ভাৰ্বটো লিখি দিম যে হু ডিড। ডেট মিনছ কোনে কৰিছিল, আমি ডাইৰেক্ট ভাৰ্বটো লিখিলোঁ। ডু মানে কৰা, ডিড মানে কৰিছিল। আপোনালোকে ভাৰ্বৰ তালিকাটো মুখস্থ কৰিব। কোন আহিব, কোন আহিব ডেট মিনছ কোনে আহিব, কোন কোন আহিব। এই ধৰণে যেতিয়া আমি উল্লেখ কৰিম, এইটো ফিউচাৰ ইনডিফিনিট টেন্সৰ কথা কোৱা হৈছে। যিহেতু আমি হেল্পিং ভাৰ্ব দিব লাগিব, প্ৰথমতে আমি লিখিম হু, তাৰপিছত হেল্পিং ভাৰ্ব আমি উইল দিব লাগিব যে হু উইল কাম মানে অহা, আমি এইটো V1 দিব লাগিব যে হু উইল কাম, হু উইল ডু, কোনে আহিব, হু উইল ডু, কোনে কৰিব, হু উইল ইট, কোনে খাব। এই ধৰণে আমি প্ৰেক্টিচ কৰিব পাৰোঁ। কোনে আহি আছে, এই বাক্যটো লক্ষ্য কৰক কোনে আহি আছে। ডেট মিনছ এইটো কণ্টিনিউৱাছ টেন্সত হৈ আছে। চ' এইটো আমি এনেকৈ লিখিম যে কোনে আহিছে, হু ইজ কামিং, হু ইজ কামিং, কোনে আহি আছে। আকৌ যদি আমি এনেকৈ লিখোঁ যে কোনে কোনে আহি আছে, তেতিয়া আমি এনেকৈ লিখিব লাগিব হু আৰ কামিং। কোনে কোনে ডেট মিনছ বহুতৰ কথা যেতিয়া আমি উল্লেখ কৰিম তেতিয়া ইয়াতে আৰ লগাই দিব লাগিব, কিয়নো এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে। তো নিশ্চয় বুজিব পাৰিছে যে হু ইজ কামিং। আমি জাষ্ট হুৰ পিছত হেল্পিং ভাৰ্ব লগাই দিলোঁ, আকৌ ভাৰ্বটো আমি জাষ্ট হুৰ পিছত হেল্পিং ভাৰ্ব লগাই দিলোঁ, আকৌ চেণ্টেন্সটো কণ্টিনিউৱাছ টেন্সত থকাৰ কাৰণে আমি ভাৰ্বৰ লগত ING লগাই দিলোঁ যে হুইচ কামিং, হুইচ ডুইং, কোনে কৰি আছে, হুইচ ৰাইডিং, কোনে লিখি আছে, হুইচ ইটিং, কোনে খাই আছে, হু আৰ প্লেইং, কোনে কোনে খেলি আছে। এই ধৰণৰ বিভিন্ন চেণ্টেন্স আপোনালোকে নিজে নিজে প্ৰেক্টিচ কৰিব পাৰিব। কোনে গৈ আছিল ডেট মিনছ কামটো চলি আছিল অতীতত, পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখা হৈছে এইটো যে কোনে গৈ আছিল। তো আমি প্ৰথমতে হু দিব লাগিব যে হু ৱাচ
এবাৰ গোয়িং দিব লাগিব কিয়নো ভাৰ্বৰ লগত আইএনজি আমি দিব লাগিব যে কণ্টিনিউয়াছ টেন্সত থকাৰ কাৰণে যে হু ৱাজ গোয়িং হু ৱাজ কামিং কোনে গৈ আছিল কোনে আহিছিল হু ৱাজ ইটিং কোনে খাইছিল হু ৱাজ প্লেইং কোনে খেলিছিল হু ৱাজ ৱাচিং কোনে চাই আছিল এই ধৰণে আমি প্ৰেক্টিছ কৰিব লাগিব নিজে নিজে আমি এই ধৰণেৰে যদি প্ৰেক্টিছ কৰি থাকোঁ তেতিয়াহ'লে ইংৰাজীটো অতি সহজ হৈ আহিব আৰু আপোনালোকক অতি সহজতে ক'ব পাৰিব বা বুজিব পাৰিব আকৌ এইটোলৈ লক্ষ্য কৰক কোনে কোনে খেলিছিল কোনে কোনে ডেট মিনছ এইটো বহুতৰ কথা কোৱা হৈছে চ' এইটো আমি এনেকৈ লিখিব লাগিব যে হু আকৌ ইয়াতে লক্ষ্য কৰক খেলিছিল ডেট মিনছ এইটো পাষ্ট টেন্সৰ কথা কোৱা হৈছে ডাইৰেক্ট আমি ইয়াত ভাৰ্বটো পাষ্ট টেন্সত লিখি দিম যে হু প্লেড আমি ডাইৰেক্ট লিখি দিলোঁ যে হু প্লেড কোনে কোনে খেলিছিল বা কোনে খেলিছিল হু প্লেড আকৌ কোনে পঢ়ি থাকিব ডেট মিনছ এইটো ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ কথা কৈছে যে কামটো চলি থাকিব ভৱিষ্যতত এই চেণ্টেন্সটো আমি এনেকৈ লিখিব লাগিব যে হু উইল বি ৰিডিং যে কোনে পঢ়ি থাকিব হু উইল বি ৰিডিং হু উইল বি কামিং কোনে আহি থাকিব ডেট মিনছ কামটো চলি থাকিব তো আমি এইটো এনেকৈ লিখিম যে হু উইল বি ৰিডিং যে কোনে পঢ়ি থাকিব বা কোনে কোনে পঢ়ি থাকিব তো নিশ্চয় বুজিব পাৰিছে আমি এনেকৈ কৰিব পাৰোঁ যে হু উইল বি ইটিং কোনে খাই থাকিব বা কোনে কোনে খাই থাকিব কোনে কোনে আহি থাকিব হু উইল বি কামিং তো আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় বুজিব পাৰিছে তো বন্ধুসকল এতিয়া আমি হয়েদি কেনেকৈ কুৱেশ্যন দিব লাগে তাক বুজিবলৈ চেষ্টা কৰিম আকৌ ব্ৰেকেটৰ ভিতৰত লিখিছোঁ ৰিজন ডেট মিনছ কাৰণটো আমি ক'ব লাগিব যে আকৌ অসমীয়াত এইটো আমি কি অৰ্থত ইউজ কৰোঁ যে চেণ্টেন্সটো আমি এনেকৈ গঠন কৰিব লাগে হয়ে তাৰপিছত হেল্পিং ভাৰ্ব তাৰপিছত ছাবজেক্ট ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম তাৰপিছত আমি অবজেক্ট দি কিনে বাক্যটো গঠন কৰোঁ এই এক্সাম্পল কেইটালৈ লক্ষ্য কৰক যে তুমি কিয় গৈছিলা যে কিয় ডেট মিনছ আমি ইয়াতে প্ৰথমতে ডব্লিউএছ ৱাৰ্ড হয়ে ইউজ কৰিলোঁ তাৰপিছত আমি হেল্পিং ভাৰ্ব দিব লাগিব ইয়াতে গৈছিলা এইটো পাষ্ট টেন্সৰ কথা কোৱা হৈছে চ' ইয়াত আমি ডিড ইউজ কৰিব লাগিব যে হয়ে ডিড তাৰপিছত আমি ছাবজেক্টটো দিব লাগিব তুমি মানে হৈছে ইউ হয়ে ডিড ইউ তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম ডেট মিনছ গ' মানে যোৱা এইটো আমি লিখিব লাগিব যে হয়ে ডিড ইউ গ' তুমি কিয় গৈছিলা লাষ্টত কুৱেশ্যন মাৰ্ক দি কিনে আমি বাক্যটো গঠন কৰিব পাৰোঁ যে তুমি কিয় খেলি আছা ডেট মিনছ এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ কথা কোৱা হৈছে চ' ইয়াত আমি ডব্লিউএছ ৱাৰ্ড হয়ে আগত লগাই দিলোঁ তাৰপিছত খেলি আছে তাৰপিছত আমি হেল্পিং ভাৰ্বটো দিব লাগিব হয়ে আৰ তাৰপিছত আমি ছাবজেক্টটো দি দিম ইউ হয়ে আৰ ইউ এবাৰ প্লেৰ লগত আইএনজি লগাই দিলে হ'ব প্লেইং কিয়নো আমি কণ্টিনিউয়াছ টেন্সত আমি ভাৰ্বৰ লগত আইএনজি দিব লাগিব চ' হয়ে আৰ ইউ প্লেইং হয়ে আৰ ইউ ৰিডিং তুমি কিয় পঢ়ি আছা হয়ে আৰ ইউ ইটিং হয়ে আৰ ইউ গোয়িং এই ধৰণে আমি বিভিন্ন চেণ্টেন্স নিজে নিজে প্ৰেক্টিছ কৰিব পাৰোঁ আকৌ এইটোলৈ লক্ষ্য কৰক তুমি কিয় কৰা ডেট মিনছ এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কথা কোৱা হৈছে যে তুমি কিয় কৰা চ' কিয় তো আমি ইয়াত ডব্লিউএছ ৱাৰ্ড হয়ে লগাই দিলোঁ যে হয়ে আকৌ প্ৰেজেণ্ট টেন্সত থকাৰ কাৰণে আমি এইটো ডু দিব লাগিব হেল্পিং ভাৰ্ব যে হয়ে ডু ইউ আকৌ আমি ভাৰ্বটো ডু লগাই দিব লাগিব যে হয়ে ডু ইউ ৰিড তুমি কিয় পঢ়া হয়ে ডু ইউ ইট তুমি কিয় খোৱা এই ধৰণে আমি চেণ্টেন্সবিলাক প্ৰেক্টিছ কৰিব পাৰোঁ আকৌ এইটোলৈ চাওক যে তেওঁ কিয় আহিব ডেট মিনছ এইটো ফিউচাৰ ইনডিফিনিট টেন্সৰ কথা কোৱা হৈছে চ' ইয়াত আমি কিয়ৰ কাৰণে লগাই দিব লাগিব হয়ে ডব্লিউএছ ৱাৰ্ড হয়ে লগাই দিব লাগিব চ' হয়ে তাৰপিছত আমি এইটো ফিউচাৰ ইনডিফিনিট টেন্সত থকাৰ কাৰণে আমি হেল্পিং ভাৰ্ব উইল দিব লাগিব যে হয়ে উইল আকৌ ছাবজেক্টটো তেওঁৰ কথা কৈছে চ' ইয়াত আমি হি লগাই দিম ছাবজেক্টটো হি হ'ব যে হয়ে উইল হি আহিব ডেট মিনছ এইটো ভাৰ্বটো আমি কাম লগাই দিলোঁ যে হয় উইল হি কাম যে তেওঁ কিয় আহিব হয় উইল হি গ' তেওঁ কিয় যাব এই ধৰণে আমি বিভিন্ন চেণ্টেন্স প্ৰেক্টিছ কৰিব পাৰোঁ তো বন্ধুসকল এতিয়া আমি হয়েন দি কেনেকৈ কুৱেশ্যন দিম তাক বুজিবলৈ চেষ্টা কৰোঁ যে হয়েন মানে হৈছে টাইম আমি কেতিয়া অৰ্থত ইউজ কৰিম আকৌ চেণ্টেন্স পেটাৰ্ণটো আমি এনেকৈ গঠন কৰিম হয়েন তাৰপিছত হেল্পিং ভাৰ্ব ছাবজেক্ট V1 অবজেক্ট এটা বস্তু লক্ষ্য কৰিব চেণ্টেন্স পেটাৰ্ণটো ছেমে থাকে জাষ্ট আমাৰ ডব্লিউএছ ৱাৰ্ডটো চেঞ্জ হৈ থাকে তো এই এক্সাম্পল কেইটালৈ লক্ষ্য কৰক যে তুমি কেতিয়া যাবা ডেট মিনছ ইয়াত টাইমটো উল্লেখ আছে যে কেতিয়া চ' ইয়াত আমি ডব্লিউএছ ৱাৰ্ড হয়েনে দি কুৱেশ্যনটো কৰিব লাগিব যে হয়েন তাৰপিছত আমি হেল্পিং ভাৰ্ব দিব লাগে কেতিয়া যাবা ফিউচাৰ ইনডিফিনিট টেন্সত কোৱা হৈছে চ' ইয়াত আমি হেল্পিং ভাৰ্ব উইল ইউজ কৰিব লাগিব যে হয়েন উইল
তাৰপিছত আমি সাবজেক্টটো ইউ দিব লাগিব যেহেতু তুমি এটো সাবজেক্ট হৈ আছে সো when will you যাবা দ্যাট মিন্স গো আমি ভার্বটো লগাই দিলো প্রেজেন্ট টেন্সত যে when will you go তুমি কেতিয়া যাবা তুমি কেতিয়া আহিবা when will you come এই ধৰণে প্ৰেক্টিস কৰিব পাৰে যে তুমি কেতিয়া আহিছা দ্যাট মিন্স এটো প্রেজেন্ট পারফেক্ট টেন্সৰ কথা কৈছে যে কেতিয়া আহিছা কেতিয়া গৈছা খাইছা সো এটা আমি কোৱেশ্চনটো এনেকৈ কৰিম যে when হেল্পিং ভার্ব আমি হ্যাভ দিব লাগিব যে when have you তাৰপিছত আমি ভার্বটো লগাই দিম past participle format that means অহা মানে হৈছে come এটো past participle ত গিব কামে হ'ব so when have you come তুমি কেতিয়া আহিছা তো কেতিয়া খাব that means এটো future indefinite tense কথা কোৱা হৈছে so কোৱেশ্চনটো আমি এনেকৈ ক'ব লাগিব যে when তাৰপিছত আমি হেল্পিং ভার্ব দিব লাগিব খাবা এটো future indefinite tense কথা কোৱা হৈছে so ইয়াত আমি হেল্পিং ভার্ব will দিব লাগিব যে when will সাবজেক্টটো লগাই দিলো ইউ আকৌ ভার্বটো আমি প্রেজেন্ট ফর্মত লগাই দিম when will you eat তুমি কেতিয়া খাবা তো নিশ্চয় বুজিব পাৰিছা এটা হোৱাট দি আমি কেনেকৈ কোৱেশ্চন হদো ইয়াতে লক্ষ্য কৰ ইনফরমেশন দ্যাট মিন্স কি হোৱাট মানে হৈছে কি যে সেন্টেন্স এটা যেতিয়া আমি হোৱাট দি কোৱেশ্চন কৰিব লাগে তেতিয়া আমি সেন্টেন্স প্যাটাৰ্নটো এনেকৈ গঠন কৰিব লাগে আমাৰ সেন্টেন্স প্যাটাৰ্নটো সেমে থাকে জাস্ট আমাৰ ডব্লিউএস ওয়ার্ডটো চেঞ্জ হৈ আছে ইয়াতে লক্ষ্য কৰিব জাস্ট আমাৰ ডব্লিউএস ওয়ার্ডটো চেঞ্জ হৈছে ইয়াতে লিখিছিল হয় এতিয়া হ'ব হোৱাট যে আমাৰ সেন্টেন্স অনুযায়ী আমি ডব্লিউএস ওয়ার্ডটো ইউজ কৰিব লাগিব এই সেন্টেন্স কাটালৈ লক্ষ্য কৰক তুমি কি কৰা দ্যাট মিন্স এটো প্রেজেন্ট ইনডিফিনিট টেন্সৰ কথা কৈছে সো তুমি কি কৰা আমি প্ৰথমতে ডব্লিউএস ওয়ার্ড হোৱাট লগাই দিলো সো হোৱাট তাৰপিছত আমি হেল্পিং ভার্ব দিব লাগিব প্রেজেন্ট ইনডিফিনিট টেন্সৰ টকা কাৰণে ইয়াত আমি হেল্পিং ভার্ব ডু লগাই দিলো হোৱাট ডু তাৰপিছত আমি সাবজেক্ট দিব লাগিব ইউ হোৱাট ডু ইউ তাৰপিছত ভার্বটো লগাই দিলো ডু হোৱাট do you do তুমি কি কৰা তুমি কি খাই আছা এটা প্রেজেন্ট কন্টিনিউয়াস টেন্সত হৈ আছে সো এটা আমি এনেকৈ কোৱেশ্চন কৰিব লাগিব যে হোৱাট তাৰপিছত আমি হেল্পিং ভার্বটো দিব লাগিব যেটো কন্টিনিউয়াস টেন্সত আছে সো ইয়াত আমি হেল্পিং ভার্বটো দিব লাগিব are যে হোৱাট are you এবাৰ ভার্বলত আমি আইএনজি লগাই দিব লাগিব কিয়নো কন্টিনিউয়াস টেন্সত হৈ আছে যে খাই আছা সো ইয়াত দিব লাগিব আমি ইটিং যে হোৱাট are you eating তুমি কি খাই আছা হোৱাট are you doing তুমি কি কৰি আছা হোৱাট are you playing তুমি কি খেলি আছা আকৌ তুমি কি খেলিবা ফিউচাৰ ইনডিফিনিট হৈ থকা কাৰণে আমি এনেকৈ ক'ব লাগিব যে হোৱাট তাৰপিছত আমি উইল লগাই দিব লাগিব যে হোৱাট উইল ইউ প্লে যে তুমি কি খেলিবা তো বন্ধুসকল এতিয়া আমি হোয়ার দি কেনেকৈ কোৱেশ্চন দিব লাগে তাক বুজিবলৈ চেষ্টা কৰোঁ যে হোয়ার তাৰ মানে প্লেস দ্যাট ইজ ঠাই যে হোয়ার আমি প্লেস নিৰ্দেশ কৰিবলৈ ইউজ কৰোঁ দ্যাট মিন্স হোয়ার মানে হৈছে কট আমি সেন্টেন্সটো এনেকৈ গঠন কৰিব লাগিব যে হোয়ার তাৰপিছত হেল্পিং ভার্ব সাবজেক্ট ভার্ব অবজেক্ট ভার্ব প্রেজেন্ট ফর্ম তুমি কলৈ গৈ আছা যে কলৈ গৈছা দ্যাট মিন্স কত গৈ আছা সো এটো প্রেজেন্ট কন্টিনিউয়াস টেন্সত আছে প্ৰথমতে আমি দিব লাগিব হোয়ার তাৰপিছত আমি হেল্পিং ভার্ব দিব লাগিব আর কিয়নো এটো কন্টিনিউয়াস টেন্সত আছে তো যে হোয়ার আর তাৰপিছত আমি সাবজেক্ট লগাই দিলো ইউ তাৰপিছত ভার্বৰ লগত আইএনজি লগাই দিলো গোইং কিয়নো এটো কন্টিনিউয়াস টেন্সত থকা কাৰণে ভার্বৰ লগত আইএনজি দিব লাগিব যে হোয়ার আর ইউ গোইং তুমি ক'ত থাকা দ্যাট মিন্স এটো প্রেজেন্ট ইনডিফিনিট টেন্সৰ কথা কৈছে সো এটা আমি এনেকৈ লিখিব লাগিব যে হোয়ার তাৰপিছত আমি ডু ভার্ব দিব লাগিব যে হোয়ার ডু ইউ লিভ যে হোয়ার ডু ইউ আমি সাবজেক্ট লগাই দিলো তাৰপিছত ভার্বৰ প্রেজেন্ট ফর্ম লগাই দিলো লিভ যে হোয়ার ডু ইউ লিভ তুমি ক'ত থাকা আকৌ তুমি ক'ৰ পৰা আহি আছা প্রেজেন্ট কন্টিনিউয়াস টেন্সত এটো হৈছে যে তুমি ক'ৰ পৰা আহি আছা সো এটা আমি এনেকৈ লিখিব লাগিব যে হোয়ার আর তাৰপিছত আমি হেল্পিং ভার্ব আর লগাই দিলো কিয়নো কন্টিনিউয়াস টেন্সত হৈছে তো যে হোয়ার আর ইউ এবাৰ আমি ভার্বৰ লগত আইএনজি লগাই দিলো কামিং তাৰপিছত আমি দিব লাগিব ফ্রম যে হোয়ার আর ইউ কামিং ফ্রম তুমি ক'ৰ পৰা আহি আছা যে হোয়ার আর ইউ কামিং ফ্রম তুমি ক'ৰ পৰা আহি আছা এতিয়া হাউ দি আমি কেনেকৈ কোৱেশ্চন হদো হাউ মানে হৈছে কেনেকৈ আকৌ সেন্টেন্স প্যাটার্নটো আমি এনেকৈ ইউজ কৰিব লাগিব যে হাউ তাৰপিছত হেল্পিং ভার্ব সাবজেক্ট P1 তাৰপিছত আমি অবজেক্ট দিব লাগিব সেন্টেন্স প্যাটার্নটো প্ৰায় সিমিলাৰ আছে জাস্ট আমি ডব্লিউএস ওয়ার্ড বিলাক চেঞ্জ কৰিব লাগে তুমি কেনেকৈ গৈছিলা দ্যাট মিন্স ইয়াত কোৱা হৈছে যে কেনেকৈ গৈছিল যে কেনেকৈ দ্যাট মিন্স আমি প্ৰথমতে ডব্লিউএস ওয়ার্ড হাউ লগাই দিলো যে হাউ গৈছিলা পাস্ট টেন্সত থকা কাৰণে আমি ইয়াত হেল্পিং ভার্বটো দিব লাগিব যে হাউ ডিড লগাই দিলো হাউ ডিড সাবজেক্টটো দিব লাগিব ইউ যে হাউ ডিড ইউ এবাৰ ভার্বৰ প্রেজেন্ট ফর্ম গো লগাই দিলো যে তুমি কেনেকৈ গৈছিলা হাউ ডিড ইউ গো তুমি কেনেকৈ আহি আছা প্রেজেন্ট কন্টিনিউয়াস টেন্সত হৈ থকা কাৰণে আমি এনেকৈ লিখিব লাগিব যে হাউ আর ইউ আহি আছা দ্যাট মিন্স এটো প্রেজেন্ট কন্টিনিউয়াস টেন্সত থাকিলে আমি কি দিব লাগিব যে ভার্বৰ লগত আইএনজি লগাই দিব লাগিব যে হাউ আর ইউ কামিং তুমি কেনেকৈ আহি আছা যে হাউ আর ইউ কামিং তো বন্ধুসকল এই ধৰণে আপোনালোকে সৰু সৰু সেন্টেন্সবিলাক নিজে ঘৰত প্ৰেক্টিছ কৰিব পাৰে ডব্লিউএস ওয়ার্ড দি কেনেকৈ কোৱেশ্চন সুধিব লাগে তাক বুজিবলৈ চেষ্টা কৰিলো তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিছে তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো চাই কিবা শিকিব পাৰিলে লাইক এটা কৰি দিয়ক আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক